যোৱাকালি এজন বিজেপিৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ, মই নাম নলওঁ, তেওঁ মানে এজন মেনেজাৰ টাইপ সাংসদ, যি মুখত কথা আহে সিয়ে কথা কয়। এজন ৰাজ্যসভাৰ সাংসদৰ ৰেছপনচিবিলিটিজ থাকিব লাগে। এনি টাইম ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হিন্দু মুছলমান। তেখেতৰ মুখত শুনিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াক লৈ পেলাই যিটো কটাক্ষ কৰিলে, মই ধিক্কাৰ দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া আজি তাৰিখত কেৱল অসমৰ এজন নেতা নহয়, গৌৰৱ গগৈ ডাঙৰীয়াক সকলো দল বৰ্ণ নিৰ্বিশেষে সকলো দলৰ মানুহে এজন ভাল পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক স্বীকৃতি দিছে গোটেই ভাৰতবৰ্ষত। সেইটো তেওঁলোকেও গৌৰৱ অনুভৱ কৰা উচিত। গৌৰৱ গগৈ ডাঙৰীয়াক আৰু মেনেজাৰ টাইপ তেওঁ কাম নকৰে আৰু ঘৃণাৰ বাতাবৰণ এনি টাইম সৃষ্টি নকৰে। তেওঁলোকে কৈছে কংগ্ৰেছ দলটো এটা সময়ত মিয়াৰ দল থাকিব। মই গৰিহণা দিছোঁ, এজন ৰেছপনচিবল ৰাজ্যসভাৰ সাংসদে এনি টাইম ঘৃণাৰ যিটো বাতাবৰণৰ সৃষ্টি কৰিছে, ই অত্যন্ত গণতন্ত্ৰৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে ঘৃণাৰ বাতাবৰণ ছটিওৱাৰ বাবে ই ভয়ংকৰ ভৱিষ্যত। যিটো দলে মিজোৰামৰ সীমান্তত আমাৰ যেতিয়া আৰক্ষীৰ জোৱান সোমাইছিলে, হত্যা কৰা হৈছিলে, তেতিয়া সেই দলটোৱে বালিত মূৰ গুজি আছিলে। তেওঁলোকে কংগ্ৰেছে হত্যা কৰাৰ কথা কয়। এইখন চৰকাৰৰ দিনত, সবকা সাথ সবকা বিকাশৰ চৰকাৰৰ দিনত 188জন মানুহক ভুৱা এনকাউণ্টাৰ কৰা হ'ল। মাননীয় আদালতে কি কৈছে যে ইয়াত আগতে কংগ্ৰেছে ক'ত কি কৰিলে এইটো ডাটা দিব নালাগে, আপোনালোকে কৈছিলে সবকা সাথ সবকা বিকাশ কৰিব। কংগ্ৰেছৰ দোহাই দি পেলাই আপোনালোকে যে 188জন মানুহক ভুৱা এনকাউণ্টাৰ কৰিলে, মাননীয় আদালতে তাক গৰিহণা দিছে। আপোনালোকৰ দিনতে কয়লা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, মহৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট দিন দহাৰে হৈ আছে। আৰু লাজ পাব লাগে, যিখন চৰকাৰৰ দিনত কংগ্ৰেছে বনাই থৈ যোৱা 11,442খন স্কুলক একত্ৰিতকৰণৰ নামত বন্ধ কৰিলে। কংগ্ৰেছে বনাই যোৱা ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বন্ধ কৰি অলিয়ে গলিয়ে মদৰ দোকান দিছে। আপোনাক জনাই দিওঁ, এই সাংসদজনক মই জনাই দিওঁ, বৰ্তমান অসমত 20,50,000 ল'ৰা ছোৱালীয়ে ড্ৰাগছ, হিৰইন, কোকেইন খাই ৰিহেব চেণ্টাৰত ৰিহেব কৰাই থাকিবলগীয়া অৱস্থা হৈছে। এইটো ৰেজিষ্টাৰ্ড, আনৰেজিষ্টাৰ্ড অলিয়ে গলিয়ে মদ আৰু ড্ৰাগছৰ বেহা চলিছে। ল'ৰা ছোৱালীৰ ভৱিষ্যত প্ৰজন্মক অন্ধকাৰলৈ গৈছে, স্কুল বন্ধ কৰা হৈছে। লাজ পাব লাগে যে আমাৰ ইয়াত থকা মানুহে ফৰেষ্ট লেণ্ডতো যদি আছে তেতিয়াহ'লে মাটিৰ পট্টা পাবই লাগিব। কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। আৰু এতিয়া মাটি পট্টা দিয়াৰ নামত কি কৰিছে, পাহাৰৰ মানুহক প্ৰিমিয়াম বঢ়াই পেলাই কৈছে 40 লাখ 50 লাখ 70 লাখ টকা দিয়া মাটিৰ পট্টা লোৱা। যদি পাহাৰত মাটিৰ পট্টা দিবই নোৱাৰি, অবৈধ, 60-70 লাখত কেনেকৈ মাটিৰ পট্টা দিব? তাৰমানে চৰকাৰী মাটি বিক্ৰী কৰাৰ ফন্দি কৰা চৰকাৰ এইখন চৰকাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।